নমস্কাৰ মই হসয় দলে সকলকে হেজে টিউটোৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো এই খেদিন WhatsApp আৰু ফেসবুকত প্ৰায় ইনবক্সত মোক সুধি আছে যে সিটেট পৰীক্ষাত OBC SC STP আৰু PWD ক্যান্ডিডেটসকলে কিমান নম্বৰ পালে পাস হয় বা কোৱালিফাইড হয় সো এটোৰ ওপৰত বহুতৰ হয়তো ডাউট আছে কাৰণ এবাৰ নতুনকে বহু পাৰ্টে এক্সামত এপিয়াৰ হ'ব সো এইখিনি জানিব বিচাৰিছে সো এইখিনি শেয়াৰ কৰি তাৰ আগতে মই আকো একবাৰ মনত ফেলাই দিব বিচাৰিছো যি সকল ক্যান্ডিডেট তোমাৰ 2026 ৰ 8 ফেব্ৰুৱাৰী তাৰিখ অনুষ্ঠিত হ'বলগীয়া সিটেট পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি ভাবি আছে তেতিয়ালে অতি সোনকালে আপোনালোকে অনলাইন কৰক কাৰণ অকলে জানে যে আসামত মাত্ৰ 3খন জিলা আছে তোমাৰ ডিব্ৰুগড় আছে শিলচৰ আছে গুৱাহাটী আছে এই 3খন যদি এক্সাম সিটিত যদি ফুলফিল হয় তেতিয়ালে আপোনালোকে আউট ডিস্ট্ৰিক্ট নহয় সৰি আমাৰ অসমৰ বাহিৰত মানে এক্সাম সেন্টাৰ বিলাকত এক্সাম দিবলৈ যাব লগা হ'ব পাৰে সো যি সকলে আসামত নিজৰ এক্সাম সেন্টাৰ হোৱাটো বিচাৰে উনকালে আবেদন কৰক দেৰিকে কিন্তু আবেদন কৰিলে আপোনালোকে বাহিৰৰ ৰাজ্যৰ এক্সাম সেন্টাৰ বিলাকত এক্সাম দিবলৈ যাব লগা হ'ব পাৰে ওকে আৰু তাৰ লগতে এটা ইস্যু কৈ দিম যে এক্সাম সিটি যেটো অপচন হেতু খুলুৱা নাই আজি হুলাইছে যদিও গম নাপাওঁ কাইলৈকে অপচন দিয়া নাছিল এক্সাম সেন্টাৰ সিলেকশন কৰাৰ সো এইখিনি হটো সিলেক্টেড হ'ব এইখিনি লৈ চিন্তা কৰিব নালাগে এতিয়া আইছো মেইন টপিকটো লৈ যেহেতু পাসিং মাৰ্কৰ লগত আমি আলোচনা কৰি আছিলো যে SC OBC STP আৰু PW ক্যান্ডিডেটসকলে কিমান নম্বৰ পাব লাগে আপোনালোকে জানে সিটেট পৰীক্ষাত 150 থাকে 150 নম্বৰ থাকে 150 নম্বৰৰ ভিতৰত আমি 55 শতাংশ অৰ্থাৎ 55% আমি স্কোৰ কৰিব লাগে তাৰ মানে যদি 150 ৰ যদি 55% বুলি কওঁ তেতিয়ালে আমি 82 পাব লাগে মানে যি সকল OBC SC STP আৰু PW ক্যান্ডিডেট হয় একেদকলে 82% পাব লাগে 82 নহয় পার্সেন্ট নহয় 82 মানে 82 নম্বৰ লাভ কৰিলে সিটেট পৰীক্ষাত কোৱালিফাইড হয় আৰু যি সকল জেনাৰেল ক্যাটেগৰী হয় একেদকলে 150 ৰ 60% পাব লাগে তাৰ মানে 150 ৰ যদি 60% কওঁ তেতিয়ালে 90 নম্বৰ পাব লাগে 90 নম্বৰ পালে একেদকলে সিটেট পৰীক্ষা কি হ'ব লাগিব কোৱালিফাইড হৈছে বা পাস হৈছে বুলি ধৰা হয় সো হেকিনি বিষয় আছিল আৰু ইকোনমিক উইকাৰ সেকশনৰ ইয়াতে নাহে সিটেটৰ ক্ষেত্ৰত তাতে PW হাইব তোমাৰ OBC হাইব STP হাইব SC হাইব একেদকলৰ কিমান হ'ব 82 আৰু বাকি জেনাৰেল কাষ্টৰ কাৰণে তোমাৰ 90% হ'ব এইখিনি হুদি আছিল আই থিংক সাগে হেতু আজি ক্লিয়াৰ হ'ল আৰু সিটেট পৰীক্ষাত যদি অৱতীৰ্ণ হৈ যদি একবাৰতে কোৱালিফাইড কৰিম বুলি ভাবিছে নহয় তেতিয়ালে কেইটামান টিপস লৈ ল'ব যেটো পেপাৰ 1 আৰু পেপাৰ 2 দুইটাতে CDP থাকে এই CDP ৰ ধুনিয়াকে চাব আৰু যিসকল CDP অৰ্থাৎ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি ধুনিয়াকে ক্লিয়াৰ কৰিব তেতিয়ালে আসামিজ পেপাৰটো ধুনিয়াকে কৰিব পাৰিব তাতে CDP সেকশনটো গুটেই কেটা হেকে হিন্দী হয় ইংলিশ হক সব একে জাস্ট তাত ল্যাঙ্গুৱেজ কিনিহে চেঞ্জ হয় কিন্তু CDP যিকোনো এটা ধুনিয়াকে কনসেপ্ট ৰাখক তেতিয়ালে পেপাৰ 1 আৰু পেপাৰ 2 দুইখনৰ কাৰণে কাম হৈ যায় আৰু পৰৱৰ্তী সময়ত কেতিয়াবাই যদি আসাম টেট অনুষ্ঠিত কৰে তেতিয়া হেকিনি কামত দিব আৰু খুব প্ৰেক্টিস কৰিব পুৰণি প্ৰশ্ন কাকত যিমান আছে এইখিনি প্ৰেক্টিস কৰিব এইখিনি প্ৰেক্টিস কৰিলে আপোনালোকে এক্সাম কোৱালিফাইড কৰিব পাৰিব